ফাইনেলি বন্ধুসকল আজি দিনটোতে পিএম কিষাণৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল যোনটো কি বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোক যিসকল কৃষকে আপোনালোকে ইমান দিনে পিএম কিষাণৰ টকা লাভ কৰি আহিছিলে, তো বন্ধু কিন্তু এতিয়া যোনটো কি বৰ্তমান আপডেট আহিছে পিএম কিষাণৰ ওপৰত। তো বন্ধুসকল আপোনালোকে এতিয়া 22 নম্বৰ কিস্তি টকা লাভ কৰিব হ'লে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনাৰ বেংকত গৈ কেইটামান কাম কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো কি বৰ্তমান আপডেট আহিছে। তো বন্ধুসকল যদি আপোনালোকে সেই কামকেইটা নকৰে কিন্তু বন্ধুসকল আপোনালোকে তেতিয়াহ'লে যোনটো কি আপোনালোকে আহিবলগীয়া 22 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে কি কাৰণে লাভ নকৰিব, তো বন্ধুসকল যোনটো কি বৰ্তমান আপডেট আহিছে, তো আপোনালোকে এতিয়া কি কৰিব লাগিব অৰ্থাৎ কৃষকসকলে তো আপোনালোকে 22 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বৰ্তমান আপোনালোকে কি কৰিব লাগিব সবিশেষ আপোনালোকক মই জনাম। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে যাতে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো পিএম কিষাণৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল কোনসকল কৃষকে আপোনালোকে 22 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ বৰ্তমান যোনটো কি আপডেট আহিছে যিসকল কৃষকে আপোনালোকে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে 22 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তাৰে লগতে বৰ্তমান পিএম কিষাণৰ ওপৰত যোনটো কি আপডেট আহিছে তো বন্ধুসকল বৰ্তমান চৰকাৰৰ ফালৰ পৰা আকৌ নতুনকৈ আপোনালোকে KYC কৰিব কৈছে। তেনে ক্ষেত্ৰত যদি আপোনালোকে এতিয়া KYC নকৰে তো তেতিয়াও কিন্তু আপোনালোকে পিএম কিষাণৰ 22 নম্বৰ কিস্তি ধন লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰ বা আপোনালোকৰ অনলাইন দোকানত গৈ আপোনালোকে KYC কৰি লওক। তাৰে লগতে আপোনালোকে কৃষি পঞ্জীয়ন আপোনালোকে কৰি লওক যদি আপোনালোকে এতিয়ালৈকে KYC আৰু আপোনালোকে পঞ্জীয়ন কৰা নাই। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে আপোনালোক যিকোনো ওচৰৰ আপোনাৰ CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে KYC আৰু পঞ্জীয়ন কৰিব পাৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান পিএম কিষাণৰ বিগ আপডেট আহি পৰিছে কৃষকসকলৰ কাৰণে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ যদি জানি থাকিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।